নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। তো বহুতে কম দামৰ গাড়ী কথা কৈ আছিলে, তো মই আজি একদম কম দামৰ গাড়ী এখন দেখাম আপোনালোকক। 1.5 লাখৰ তলত ল'ব পাৰিব। খুব ধুনীয়া হৈ আছে গাড়ী, নাম্বাৰটো চাওক 2777, খুব ধুনীয়া গাড়ী, পেট্ৰল ইঞ্জিনত আছে, একদম ধুনীয়া হয়। আপোনালোকক গোটেই ভিডিঅ'টো দেখাম, আপোনালোকে শেষলৈ চাব। তো এখন চেভৰলেট বিড হয়, পেট্ৰল ইঞ্জিনত আছে, 2010ৰ লাষ্টৰ ফালৰ, খুব ধুনীয়া গাড়ী। তো আপোনালোকে আহিলে এখন গাড়ী চাব পাৰিব। 6 মাহ পূৰা ইঞ্জিন, গিয়াৰবক্স, বেটাৰী ফুল গেৰেণ্টি থাকিব। টায়াৰ গোটেইকেইটা 70% এনেকুৱা পাই যাব আপোনালোকে। তো কালাৰটো চাওক, খুব ধুনীয়া হয়। তো পূৰা ধুনীয়া গাড়ী, আপোনালোকে আহি কেনে লৈ যাব পাৰিব এখন বাইকৰ দামত। আৰু 6 মাহ আপোনালোকে গেৰেণ্টি পাব, 6 মাহৰ গেৰেণ্টিও থাকিব। তো ইণ্টেৰিয়ৰটো চাওক কিমান ধুনীয়া হৈ আছে। তো যদি আপোনালোকে এইখন গাড়ী ল'ব বিচাৰে তেনেহ'লে এইখন কেছত ল'ব লাগিব, 2010ৰ ৰিফাইনেন্স নহ'ব। তো মই ভিডিঅ'টোত এনেই ফাইনেন্স হ'ব বুলি ক'ম। বহুতে আজিকালি মানে এনেই কৈ দিয়ে যে 10,000 20,000 টকা দিলেও হৈ যাব, যিমান পুৰণা হ'লেও হ'ব, কিন্তু যোৱাৰ পিছত সেইখন গাড়ী নাই বুলিয়ে কৈ দিব আপোনালোকক, বা এইখন নহয়। তো সেনেকুৱা নহয়, তো এইখন ফাইনেন্স নহ'ব, কেছত ল'ব লাগিব আপোনালোকে। তো একদম পূৰা ধুনীয়া, আপোনালোকে আহক, টেষ্ট ড্ৰাইভ কৰক। আপোনালোকে বাইহাটা চাৰিআলিত আহি মোক ফোন কৰিলে হ'ল, মোৰ স্ক্ৰীণত মোৰ নাম্বাৰটো আহি আছে। যদি আপোনালোকৰ ল'ব মন আছে, তো এইখন গাড়ী বেছি দিন নাথাকিব। তো আহিছিল কেইদিনমান আগত, কিন্তু এইখিনি সময় নাছিলে, তো ৰেডি হৈ গ'ল গাড়ী, পূৰা ৱাচিং কৰাই ৰাখিছোঁ। যদি আপোনালোকে ল'ব বিচাৰে তো ল'ব পাৰিব। ফ্ৰণ্টৰ বাম্পাৰটো অলপমান চাওক, ডিফাৰেঞ্চ পাই আছে। তো স্ক্ৰেচ আছিলে, সেইটো আমি পেইণ্ট কৰাই দিছোঁ অলপ স্ক্ৰেচৰ বাবে। তো খুব ধুনীয়া গাড়ী হয়। তো কিলোমিটাৰটো আপোনালোকক এবাৰ দেখাই দিম, আপোনালোকে কিলোমিটাৰটোও চাই ল'ব। ইঞ্জিন দেখাই দিম আপোনালোকক, পূৰা জুই হৈ আছে গাড়ী, একদম আহক আৰু লৈ যাওক। মাত্ৰ আপোনালোকে তেল ভৰাব লাগে আৰু চলাব লাগে। গাড়ীৰ কাগজ পাতি গোটেইবিলাক আমি আমাৰ ফালৰ পৰা কৰাই দিম। পেট্ৰল ডালো আৰু চলাও, পূৰা মজা হৈ আছে গাড়ী। পাৱাৰ উইণ্ডো পাব আপোনালোকে, ফ্ৰণ্ট পাৱাৰ উইণ্ডো দুটা পাই যাব। তো আপোনালোকে কিলোমিটাৰটো চাই ল'ব। ছনীৰ মিউজিক চিষ্টেম লাগি আছে, AC ৰানিং আছে। তো 70,000 চলিছে, 70,000 পূৰা জেনুইন আছে, একদম পূৰা ৰেকৰ্ড পাব। তো মিটাৰৰ এইটো পলিথিন লাগি আছে, এতিয়ালৈকে এৰুৱাই নাই। তো 70,000 চলিছে। তো বাইদেউ এগৰাকীৰ আছিলে গাড়ীখন। তো লেডিজ ইউজ গাড়ী, খুব ধুনীয়া, মৰমত ৰখা গাড়ী হয়। তো ইঞ্জিনটো দেখাই দিছোঁ একদম ওচৰৰ পৰা। আৰু এক্সিডেণ্টেলৰতো কোনো প্ৰশ্নই নাহে, এক্সিডেণ্টেল গাড়ী কোনো কাৰণত নহয়, নাৰাখোঁ আমি, এইটো টেনশ্যন ল'ব নালাগে আপোনালোকে। তো যদি আপোনালোকে এইখন গাড়ী ল'ব বিচাৰে তো ভালদৰে চাব। ইঞ্জিন এইটো চাওক, এফ্ৰন দেখাই দিছোঁ, পূৰা চিল পাব আপোনালোকে, কোম্পেনী চিল্ড আছে। এইফালৰটো চাওক, ইঞ্জিন পূৰা চিল্ড আছে, 70,000 পূৰা জেনুইন পাব পেট্ৰল ইঞ্জিনত। তো এইখনৰ দাম আমি ৰাখিছোঁ 1,40,000 টকা। তো 1,40,000 টকাত যদি আপোনালোকে এখন ল'ব বিচাৰে, 4 চকা, AC থাকিব, পাৱাৰ উইণ্ডো থাকিব, মিউজিক চিষ্টেম, পাৱাৰ ষ্টাৰিং, চবখিনি পাই যাব আপোনালোকে। আৰামছে ঘূৰি ফুৰক, টেনশ্যন নাই, গাড়ী পূৰা মজা হৈ আছে। তো 1,40,000 টকাত আপোনালোকে ইঞ্চুৰেঞ্চ, নাম ট্ৰেন্সফাৰ, পলিউশ্যন চব আমি আমাৰ ফালৰ পৰা আপডেট কৰাই দিম। তো যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু আমাৰ ভিডিঅ'টো একদম শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।